খঙত কিয় আছানো? আৰু তুমিনো দাদাক কিয় জোৰ কৰি জুলিৰ পৰা আঁতৰ কৰিব লৈছা? জুলি ছোৱালীজনী ভাল হয়, মই তাইক কিমানবাৰ লগ পাইছোঁ আৰু তাইৰ বিষয়ে মই ভালকৈয়ে জানো। ইমান ভাল, ইমান পলাইট। তুমি তাইক কিয় বেয়া পোৱা মই সেইটোহে বুজি পোৱা নাই। সেইদিনাতো আমাৰ ঘৰলৈ তাই কিবা জানি বুজি নিজে সোমাই অহা নাই ন, মইহে তাইক কৈছিলোঁ। তোমাক কৈছোৱে, তথাপিও তুমি বুজি নোপোৱা দেই। এতিয়া আকৌ দাদাক তুমি এনেকৈ ক'বলৈ লৈছা, জোৰ কৰি জুলিৰ পৰা আঁতৰ কৰিব লৈছা। তুমি মনে মনে থাকা, তুমি সৰু হৈ আছা, এইবোৰ কথা একো বুজি নোপোৱা। এজনী ছোৱালীয়ে তাইক দুখাৰ কি মিঠা মাত দিলে ছোৱালীজনী ভাল হৈ গ'ল। তুমি মানুহ চিনি পোৱা জানো? এতিয়াও তুমি মানুহ চিনি পাবলৈ বহুত বাকী আছে, কিন্তু মই ভালকৈ জানো কোন মানুহ কেনেকুৱা। আৰু সেই ছোৱালীজনী যে টকাৰ লোভত তোমাৰ দাদাৰ লগত আছে সেয়া মই ভালকৈ জানো। গতিকে তুমি মোক এনেকৈ কথা শিকাবলৈ নাহিবা। সেইখিনি এতিয়ালৈকে তোমাক মই ৰাইটছ দিয়া নাই। গতিকে মই তোমাক দাদালৈ ফোন কৰিব কৈছিলোঁ নহয়, ফোন কৰিলা নাই? হ'ব দিয়া, মইতো কিবা এটা ক'লে মানে জগৰে লাগে, নকওঁ তোমাৰ একো। কিন্তু তুমি দাদাক ক'লেও দাদাই তোমাৰ কথা শুনিবও লাগিছে নহয়। দাদাই ভালকৈ জানো জুলিক বহুত ভাল পায়, আৰু তুমি কোৱাৰ কাৰণে দাদাই কেতিয়াও জুলিৰ পৰা আঁতৰি নাথাকে। বাকী মই ফোন কৰি দিলোঁ, আহি আছোঁ বুলি কৈছে, কি ক'বলৈ আছে কৈ ল'বা। মইতো সৰু হৈ আছোঁ বুলিয়ে ভাবে, মই যে একো বুজিহে নাপাম। হ'ব, আৰু বেছি কথা ক'ব নালাগে। দাদা আহিছে নাই চোৱাগে যোৱা। বাকী এইবোৰৰ মাজত তুমি সোমাবলৈ নাহিবা। তুমি এতিয়াও সৰু হৈ আছা, গতিকে ডাঙৰৰ মাজত কথা কোৱাৰ তোমাৰ কোনো প্ৰয়োজন নাই। আৰু কি ভাল কি বেয়া সেয়া আমি ভালকৈ জানো। এতিয়া যোৱা, দাদা আহিলে যদি মোৰ ওচৰলৈ পঠিয়াই দিবা, মই মাতিছোঁ বুলি ক'বা। দাদা তুমি কেতিয়া আহিলা? বাৰু, মায়ে তোমাৰ লগত কিবা কথা পাতিবলৈ আছে বুলি কৈছিলে নহয়, তোমাকতো ক'লোৱেই। মাৰ কি হৈছে যে মই একো ধৰিব পৰা নাই। মোকো জুলি দোকানলৈ যাবলৈ মানা কৰি দিলে। জুলি বেকাৰীলৈ মই কিমান দিন হ'ল যোৱাই নাই। তাই ভাবিছে চাগে মই কিবা বেয়া পাইছোঁ বুলি, কাৰণ মই তাই বেকাৰীলৈ ৰেগুলাৰ গৈছিলোঁ। আৰু মোৰো ইমান খাবলৈ মন গৈ আছে, কিন্তু মায়ে মোক একেবাৰে ষ্ট্ৰিক্ট অৰ্ডাৰ দি থৈছে নহয়। সেইটো কাৰণে যাবও পৰা নাই, ঘৰৰ পৰা ওলাবলৈ নিদিয়া হ'ল আজিকালি। আৰু এতিয়া তোমাকো জোৰ কৰি জুলিৰ পৰা আঁতৰ কৰিব বিচাৰিছে। দাদা, মায়ে যিমান কওক তুমি কিন্তু জুলিক এৰি নিদিবা, তাই বহুত ভাল হয়। ডোন্ট ৱৰি ভণ্টি, তুমি টেনশ্যনে নল'বা। মায়ে কৈছে বুলি আৰু মই জুলিক মোৰ পৰা দূৰ কৰিব পাৰোঁনে? তাই বহুত ভাল হয় আৰু বহুত ক্ষেত্ৰত মোক ছাপোৰ্ট কৰে। আৰু তাই মানে কি ক'ম আৰু, মায়ে যেনেকুৱা ভাবিছে তাই একেবাৰে তেনেকুৱা নহয়। কিন্তু মায়ে তাইক কি কাৰণত কোনখিনিত মানে তাইক ভুল বুজি আছে, বেয়া পাই আছে, মই ধৰিব পৰা নাই। কিন্তু মায়ে যিমানেই নকওক কিয়, মই মাৰ কথা মতে সকলো কাম কৰোঁ। কিন্তু এইবাৰ মই মাৰ কথা শুনাত নাই। গতিকে তুমি টেনশ্যন নল'বা। আৰু তোমাক মায়ে যাবলৈ দিয়া নাই ঠিক আছে, তোমাৰ যদি কিবা খাবলৈ মন আছে মোক কৈ দিবা। মই জুলি বেকাৰীলৈ গৈ লৈ আহিম ন তোমাৰ কাৰণে। মই ক'ৰ পৰা আনিছোঁ মায়েতো গম নাপায়, গতিকে মোক ক'বা। কি যে মই বুৰ্বক ছোৱালী, মইতো তাকে কৰিব পাৰোঁ। ইমান দিনৰ পৰা জুলিহাতৰ মই পেষ্ট্ৰি খাবলৈ পোৱা নাই, ষ্ট্ৰবেৰী পেষ্ট্ৰি মোৰ ফেভৰেট। মাৰ কাৰণে মই ভয়ত যোৱাই নাই, কিন্তু মই তোমাক লৈ আহিবলৈ ক'ব পাৰোঁ নহয়, পাহৰি গৈছিলোঁ। বাৰু দাদা, কাইলৈ তেতিয়াহ'লে জুলি বেকাৰীলৈ গৈ পিনে মোৰ কাৰণে যে ষ্ট্ৰবেৰী পেষ্ট্ৰি 5টা লৈ আহিবা, কাৰণ বহুত দিন হৈ গ'ল খোৱা নাই। গতিকে একেলগে 5টা লৈ আহিবা। বাৰু সেইবোৰ পিছত শিকিব, এতিয়া সোনকালে মাৰ ওচৰলৈ যোৱা, নহ'লে আকৌ চিঞৰ বাখৰ লগাব। মই পাহৰি গৈছিলোঁ। বাৰু ব'লাচোন গৈ চাওঁ মায়ে আজি কি নতুন কথা কয়, ময়ো শুনো। ঘৰলৈ মোৰ কিন্তু যাবলৈ একেবাৰে মনেই যোৱা নাই। এনেই ফুৰিবলৈ বুলি যাব পাৰি বাৰু, এইকেইদিন মোৰ বেকাৰীলৈ যাবলৈও মন যোৱা নাই। গতিকে ফুৰিবলৈকে গুচি যাওঁ নেকি, এসপ্তাহমান থাকি আহিম কেতিয়াবাহঁতৰ ঘৰত। আপাও কৈছে যেতিয়া গৈ আহিব লাগিব নেকি। তুমি যাবা নি মা? নাই নাই, মই আকৌ কেনেকৈ যাব পাৰিম, তই কচোন। দুইজনী মানুহ ঘৰ এৰি গুচি যাব পাৰি জানো এসপ্তাহৰ কাৰণে? মই তোৰ কাৰণেহে কৈছোঁ। তই আৰু কিমাননো কাম কৰি থাকিবি, অকণমান মানুহে ফুৰি চুকি মানে মাইণ্ডটো ফ্ৰেছো কৰিব লাগে, স্বাস্থ্যও ভালে হৈ থাকে। গতিকে সদায় কামতে সোমাই থাকিব নালাগে। সেইটো কাৰণে আপাই এতিয়া তোক মাতিছে যেতিয়া তই গৈ পিনে এই গীতিবাহঁতৰ ঘৰত এসপ্তাহমান ফুৰি আগে, তোৰ মনটোও ভাল লাগিব। অঁ, তেনেকৈ যাব পাৰি বাৰু। মই পিহুকো সুধি চাম দে মা, পিহু যদি যায় ভালেই লাগিব, দুইজনী ফুৰি আহিম। আৰু যদিও তাই যাব নোৱাৰে তেতিয়া মই অকলেকে গুচি যাব লাগিব। হয়ো হয়, এতিয়া তুমি মই দুইজনী গুচি গ'লে মানে ঘৰ অকলে এৰি থৈ যাব নোৱাৰি নহয় এসপ্তাহৰ কাৰণে। হ'ব দিয়া, একো নাই, মই যাম তেতিয়াহ'লে। আগে পিহুক আজি সুধি চাম এবাৰ। অঁ হ'ব, পিহুকো সুধি চাবি, যদি তাই যায় তেতিয়া দুইজনী গৈ ফুৰি আহিবি। আৰু তাই যাব নোৱাৰিলেও তই দুদিনমানৰ কাৰণে তাত থাকি আহিবি, ফুৰি মেলি জেগাবোৰ চাই মেলি ধুনীয়াকৈ একদম আৰামছে ঘৰলৈ আহিবি। মই পাৰিম দেই এইখিনি অকলে থাকিবলৈ। বাৰু এতিয়া ভাত বনাওঁগৈ দেই। মা, তুমি মাতিছিলা মোক কি কথা ডিছকাছ কৰিব আছিলে কোৱাচোন? অঁ মাতিছিলোঁ। বাৰু ৰাজীৱ, তুমি আজি দিনত 2টামান বজাত ক'ত আছিলা কোৱাচোন? ক্লিনিকত আছিলা নে
ক'ৰবালৈ গৈছিলা? মই মা একচুৱেলি আজি ক্লিনিক যোৱা নাই। আজিৰ দিনটো মানে অফ থাকে যে, আৰু আজি মানে অফেই কৰি দিলোঁ, পেচেণ্টো নাছিলে তেনেকৈ। গতিকে মই আজি অলপ বেলেগ এটা কামত ওলাই গৈছিলোঁ। কিন্তু তুমি এনেকৈ সুধিছা যে, কিয় সুধিছানো? কিবা হ'ল নেকি? কিবা হ'ল মানে? আৰু ক'ত আছিলা একজেক্টলি তুমি মোক ক'ব নোৱাৰা নেকি? আচলতে তুমি নক'লেও মই গম পাম তুমি আজি ক'ত আছিলা আৰু কাৰ লগত আছিলা। বাৰু, মোক এটা কথা কোৱাচোন। মই তোমাক সেইদিনাই ডাইৰেক্টলি কৈ দিছিলোঁ যে তুমি যিজনী ছোৱালীৰ লগত আছা, সেই ছোৱালীজনী মই অলপো পচন্দ নকৰোঁ। গতিকে তুমি তাইৰ লগত নাথাকোঁটোৱে তোমাৰ কাৰণে ভাল হ'ব। ইমানখিনি কোৱাৰ পাছতো তুমি মোৰ কথা বুজি নাপালা, মোৰ কথা গুৰুত্ব নিদিলা। মা প্লিজ, সদায় তুমি একেটা টপিকতে মোক কথা শুনাই নাথাকিবা। আজিলৈকে তুমি যি কৈছা তোমাৰ মতেতো সকলো কৰি আহিছোঁ। এটলিষ্ট এতিয়া ইয়াত মোৰ লাইফৰ কথা আছে, মোৰ ভালপোৱাৰ কথা আছে, আৰু মই যাক ভাল পাওঁ তাইৰ লগতে মই থাকিব ভাল পাম। তুমি কৈছা কাৰণেতো মই মোৰ ভালপোৱাক এৰি দিব নোৱাৰোঁ। গতিকে প্লিজ, অ' এইটো ক্ষেত্ৰত মই ৰিয়েলি? তোমাৰ একো কথা শুনিব নোৱাৰোঁ। তাৰমানে সেই ছোৱালীজনীয়ে এতিয়া তোমাক মোৰ লগত কেনেকৈ তৰ্ক কৰিব লাগে সেয়াও শিকাই দিছে। ঠিক আছে, তুমি মোৰ কথা নুশুনাতো? সেই সাধাৰণ ছোৱালীজনীয়ে এতিয়া তোমাক মোৰ পৰা আঁতৰ কৰি দিছে। তুমি মোক মিছা কথা ক'বলৈ লৈছা। আজি তুমি সেই ছোৱালীজনীৰ লগতে ঘূৰি ফুৰিছিলা, মই নিজ চকুৰে দেখিছোঁ। আৰু এতিয়া তুমি কৈছা তুমি বেলেগ কিবা কামত গৈছিলা। এতিয়াৰ পৰা মিছা কথা ক'বলৈ আৰম্ভ কৰিয়ে দিলা। সেই ছোৱালীজনী যদি এইখন ঘৰত ভৰি দিয়ে, তেতিয়াহ'লে তুমিতো মোক একেবাৰে পাহৰিয়ে যাবা মই যে তোমাৰ মা হয়। হ'ব দিয়া, তুমি মই কি কৰিব পাৰোঁ সেয়া দেখা নাইতো। তোমাক মই লাষ্ট টাইম কৈছোঁ, সেই ছোৱালীজনীৰ পৰা আঁতৰত থাকা, নহ'লে দুদিনৰ ভিতৰত মই তাইৰ বেকাৰীখন একেবাৰে তলা লগাই দিম। আৰু মই যি কওঁ সেয়া কৰিমেই। গতিকে তাইৰ যদি ভাল হোৱাটো বিচাৰিছা, তেতিয়াহ'লে তুমি তাইৰ পৰা আঁতৰি থাকা, নহ'লে কিন্তু কথা বেয়া হৈ যাব। দাদা, তুমি এতিয়া কি কৰিবা? মাৰ কথাটো তুমি ভালকৈ জানা। এতিয়া তোমাক যদি আকৌ জুলিৰ লগত দেখে, তেতিয়া মায়ে ডেফিনেটলি জুলিৰ বেকাৰী বন্ধ কৰিবলৈ যিকোনো উপায় ল'ব। তাইক মিছামিছিকৈ কিবা না কিবা কেছত ফচাই দিব। দাদা, মোৰ যে মাৰ এইটো একেবাৰে পচন্দ হোৱা নাই। মামা এনেকুৱাতো নাছিলে। তাইক ইমান বেয়া পাবলৈ তাই মাৰ লগতো এনেকুৱা কি কৰিলে? মোকো ধৰিব তুমি পৰা ঠিকেই নাই। কৈছা ভণ্টি, মা এনেকুৱাতো নাছিলে। কিন্তু জুলিক লৈ মায়ে ইমান এনেকুৱা কিয় কৰি আছে ময়ো ধৰিব পৰা নাই। এনেকুৱা হ'লেতো নহ'ব। আৰু এতিয়া মই কি কৰিম মই নিজেই বুজি পোৱা নাই। তাই বেকাৰীখন বহুত কষ্ট কৰি আৰম্ভ কৰিছে, আৰু এতিয়া মায়ে এনেকৈ ইমান ইজিলি তাইৰ বেকাৰীখন বন্ধ কৰি দিম বুলি ক'লে সেনেকৈতো নহ'ব। মই কিবা এটা সোনকালে কৰিব লাগিব, যাতে ময়ো জুলিৰ পৰা আঁতৰি থাকিব নালাগে, আৰু মায়েও যাতে তাইৰ বেকাৰীখনক কোনো অনিষ্ট কৰিব নোৱাৰে। কি কৰোঁ চাব লাগিব। বাৰু, এতিয়া মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ। ভণ্টি, মই ভাত নাখাওঁ, মাক কৈ দিবা। মই এতিয়া শুওঁগৈ অলপ।